কাগজে পত্ৰই 10 বছৰৰ আগতেই মৃত্যু হৈছে এওঁৰ। সেইটোৱেতো কাগজ তেহেঁতি কেনেকৈ মাৰিলে সিহঁতিয়ে জানো। মই 2024 চনতহে গম পাইছোঁ, তাৰ আগত গম নাপাওঁ। এই আজব কথা অৰ্থাৎ নিজৰেই মৃত্যুৰ কথা অৱশ্যে 2024 চনতহে গম পাইছিল তেওঁ। আৰু তেতিয়াৰে পৰা এক প্ৰকাৰ মূৰত আকাশী সৰগ ভাগি পৰা এই মানুহজনৰ এতিয়া উপায়হীন অৱস্থা। কেৱল সম্পত্তিৰ লোভৰ বাবেই যোৰহাটৰ গন্ধিয়া গাঁৱত সংঘটিত হৈছে এই আজব ঘটনা। এক ভয়ংকৰ ষড়যন্ত্ৰৰ বলি হৈ জীৱিত অৱস্থাতে বিগত 10 বছৰ ধৰি চৰকাৰীভাৱে মৃত নিত্যানন্দ বৰুৱা নামৰ এই লোকজন। মাটিৰ দুকঠা আছে, বাউণ্ডেৰী ৱাল দিয়া আছে আৰু ঘৰ আছে আছাম টাইপৰ। মই যেতিয়া জমাবন্দী কপি উলিয়াইছিলোঁ, উলিয়াওঁতে এতিয়া দেখিছোঁ মোৰ মাটিখিনিত তেহেঁতি দখল কৰি পেলাই মই মৰিলোঁ বুলি দখল কৰি পেলালে। নিত্যানন্দ বৰুৱাৰ ঘৰ মাটি দখল কৰাৰ উদ্দেশ্যেই বিজিত হাজৰিকা, ৰাজীৱ হাজৰিকা আৰু প্ৰদীপ হাজৰিকা নামৰ 3 ভাতৃয়ে সংঘটিত কৰে এই নিকৃষ্ট কাণ্ড। নিত্যানন্দ বৰুৱাৰ এটা ঘৰত ভাড়াতীয়া হিচাপে থাকি 2015 চনতে জালিয়াতিৰ আশ্ৰয় লৈ উক্ত মাটিখিনি 3 ভাতৃয়ে নামজাৰি কৰি লয় নিজৰ নামত। মাটিৰ মালিক নিত্যানন্দ বৰুৱাক মিছাকৈ মৃত দেখুৱাই আৰু নিজকে তেওঁৰ পুত্ৰ সজাই নামজাৰি কৰে মাটিখিনি। এই জালিয়াতিৰ বাবে হাজৰিকা ভাতৃত্বই আনকি হাজৰিকাৰ পৰিৱৰ্তে বৰুৱালৈ সলনি কৰি লয় নিজৰ উপাধিও। তেতিয়াৰ পৰা সিহঁতৰ লগত মোৰ লগত কোনো যোগাযোগ নাই। সিহঁতিৰ লগত ভাড়াও নিদিয়ে, হেৰি নিদিয়ে, গ'লে মই দা কোঠা লয় মাৰিবলৈ আহে। এতিয়া ৰাজীৱ, বিজিত আৰু প্ৰদীপ তেওঁলোক কোন হয়? তেওঁলোক মোৰ কোনো নহয়, মোৰ ঘৰত আছিলে, তেওঁলোকে ভাড়া হিচাপে আছিলে। তেওঁলোকে আহি এতিয়া হেৰি কৰিলে, মই এতিয়া কাগজ উলিয়াইছোঁ, জমাবন্দী কপি উলিয়াওঁতে এতিয়া দেখিছোঁ সিহঁতৰ নাম হৈ। হাজৰিকা ভাতৃত্বয়ৰ এই ভয়ংকৰ কাণ্ডত স্থানীয় ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ তদানীন্তন বিষয়া কৰ্মচাৰীয়েও সহযোগিতা কৰাটো স্পষ্ট হৈ উঠিছে ভুক্তভোগী লোকজনৰ অভিযোগত। ইপিনে ভিন্ন সময়ত উক্ত ভাতৃত্বয়ে দাবী, ধমকি, আক্ৰমণৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে। এনে স্থলত ন্যায় বিচাৰি ৰাজচক্ৰ কাৰ্যালয়লৈ গৈ ভাগৰি পৰিছে লোকজন, কিন্তু পোৱা নাই কোনো সদুত্তৰ। লগে লগে মই SDC কমপ্লেইন দিছোঁ বহুত দিনৰ পৰা। তেওঁলোকে হ'ব হৈ কৈ আছে, আজিলৈকে হোৱাই নাই। অফিচত সুধিলোঁ, তেওঁলোকে এইটো এনকুৱাৰী কৰিম বুলি ক'লে, তেওঁলোককো মাতিলে, আৰু তেওঁলোকে আমি দখল কৰি আছোঁ বুলিয়ে কয়। ইতিমধ্যে নিত্যানন্দ বৰুৱাই আৰক্ষীৰ ওচৰত দাখিল কৰিছে এজাহাৰ। সঠিক তদন্তত এই ভয়ংকৰ ঘটনাৰ সৈতে জড়িত চৰকাৰী বিষয়া কৰ্মচাৰীৰো দুৰ্নীতি প্ৰকাশ হোৱাৰ আছে সম্ভাৱনা। ভিডিঅ' জাৰ্নেলিষ্ট মৃগাংক নেওগৰ সৈতে যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।